তোমাৰ নামটো কি আছিলে? মোৰ নাম অনন্যা বৰা। অনন্যা। হয়। অনন্যা, তোমাৰ আগত এটা ইণ্টাৰভিউ হৈ গৈছে ন? হয় স্যাৰ। আদিত্য বিৰলাত বিডিএম পোষ্টৰ ইণ্টাৰভিউ হৈ গৈছে। হয়। আজি কোন কোম্পানীত আছে? আজি স্যাৰ শ্ৰীৰামত আছে আৰু চাগে টাটাই তোমাৰ ইণ্টাৰভিউ আছে। হয় স্যাৰ। তো এতিয়া কথাটো হৈছে কি, প্ৰথম কথাটো হ'ল মই এটা বস্তু জানিব বিচাৰোঁ, জবটো তুমি কেলে কৰিব বিচাৰা? কিয় জব এটা দৰকাৰ আছে? স্যাৰ মই ভাবোঁ আজিৰ দিনত জব এটা সকলোকে বহুত দৰকাৰ, ল'ৰা হোক বা ছোৱালী হোক ইকুৱেলি। কাৰণ আমাক প্ৰথমেতো আমাৰ নিজৰ পৰিচয়টোৰ কাৰণে আমি নিজে চেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'বলৈ কাৰণে আমাক এটা জব দৰকাৰ আছে। প্লাছ আমাৰ নিজৰ মানে পৰিচয় এটা দাঙি ধৰিবলৈ কাৰণে দৰকাৰ আছে স্যাৰ। প্লাছ আমাৰ ফাইনেন্সিয়েলি আমি ইণ্ডিপেণ্ডেণ্ট হ'বলৈ কাৰণেও জবে আমাক বহুতখিনি আমাক এটা মানে আমাক ভৰ দিয়ে, যাতে আমাৰ জবটোৰ দ্বাৰা আমি নিজৰ এটা মানে সমাজত এটা পৰিচয় দিব পাৰোঁ। প্লাছ স্যাৰ জব এটাৰ পৰা আমি আমাৰ ফেমিলিকো কিবা এটা আমাৰ ইচ্ছাৰ পৰা কিবা এটা দিব পাৰোঁ, সেইটো কাৰণেও আমাক জব এটা বহুত দৰকাৰ হয় বুলি মই ভাবোঁ স্যাৰ। আৰু জীৱনত বহুত কিছু কৰিবলগীয়া আছে, শিকিবলগীয়া আছে। চাকৰি এটা কৰিলেহে মই শিকিম, ঠিক আছে? বহুত বস্তু আমাৰ এক্সপিৰিয়েঞ্চ নাই। পঢ়া শুনা শেষ কৰাৰ পিছত চাকৰি কৰিলেহে মানুহে বহুত বস্তু শিকিব পাৰে, জানিব পাৰে, ঠিক আছে? সেইটো কাৰণে এটা জব দৰকাৰ আছে, ঠিক আছে? নিজৰ কিছুমান ড্ৰিম আছে, সপোন আছে, ঠিক আছে, ভৱিষ্যত পৰিকল্পনা আছে, লাইফত আগুৱাই যাব আছে, সেইটো কাৰণে জব এটা দৰকাৰ আছে, ৰাইট? ঠিক আছে। তোমাৰ নামটো কি ক'লা? কাংগান নালাছো। কাংগান। তো আজি তোমাৰ ইণ্টাৰভিউ যিটো আছে গম পাইছা কি ইণ্টাৰভিউ হয়? কিহত আছে? ৰিচেপশ্যন, এৰমাত আছে। ৰিচেপশ্যনিষ্টৰ কাৰণে। তো ৰিচেপশ্যনিষ্টৰ যিটো পষ্ট হয় এইটো এলাপেচা পষ্ট নহয়, আৰু এৰমা জানক বহুত ডাঙৰ এখন হেৰি হয়, এখন নাম জ্বলা এখন বিখ্যাত হোটেল হয় এখন, ঠিক আছে? ইয়াত যি টি ল'ৰা ছোৱালী নহয়, হোটেল মেনেজমেণ্টৰ কাৰণে আচলতে আমাৰ পৰা ছোৱালী বিচাৰিছিল। তো আমি ক'লোঁ যে নহয়, নৰ্মেল গ্ৰেজুৱেট ছোৱালীয়ে লৈ লওঁ। গ্ৰেজুৱেশ্যনৰ তাত নলয়, ঠিক আছে? গ্ৰেজুৱেশ্যন ছোৱালী লাগিব, স্মাৰ্ট এক্টিভ ছোৱালী লাগিব, ঠিক আছে? বুজি পাইছা? তো এতিয়া তোমালোকক যিখিনি প্ৰিপেয়াৰ কৰা হ'ল, ইয়াৰ পৰা কনফিডেঞ্চ আহিছেনে? আহিছে স্যাৰ। তুমি ক'ৰ হৈছা? মই বৰগুৰি তিনিচুকীয়া। তিনিচুকীয়াৰ হৈছা? অ'কে। আৰু তুমি ক'ৰ হৈছা? বৰগুৰি তিনিচুকীয়া। তুমি ক'ৰ হৈছা তিনিচুকীয়াৰ? স্যাৰ মই তিনিচুকীয়াৰ ঢেলাঘাটৰ হয়। ঢেলাঘাটৰ হৈছা? হয়। অ'কে। তো বেষ্ট উইচেছ থাকিলে ইণ্টাৰভিউ যাতে ভালকৈ দিয়া, ঠিক আছে? আৰু জবটো যাতে পোৱা, ঠিক আছে? থেংক ইউ স্যাৰ। অ'কে। নমস্কাৰ, মই অনামিকা বৰুৱা। আজি মই এটা ইণ্টাৰভিউ দিবলৈ যাবলৈ ওলাইছোঁ, আৰু ইণ্টাৰভিউটো আছে মোৰ আদিত্য বিৰলা কোম্পানীত এজ এ BDM পষ্টৰ কাৰণে। আৰু এই চাকৰিটোৰ কাৰণে মোক ইণ্টাৰভিউৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি কৰি দিছে, আৰু চাকৰিটোৰ সন্ধানত মোক সহায় কৰিছে উদ্গতি নামৰ জব কনচালটেঞ্চিটোৰ CEO গফৰ ছাৰে। তেওঁক বহুত বহুত ধন্যবাদ আমাক ইমানখিনি সহায় কৰাৰ কাৰণে, স্পেচিয়েলি মোক। আৰু মোৰ লগত আৰু বহুকেইজন আছে, তেওঁলোকো ইণ্টাৰভিউৰ কাৰণে আহিছে। ইয়াতে মই লগ পাইছোঁ, ভাল লাগিছে, তেওঁলোকৰ লগতো কথা পাতিছোঁ, দুই এটা কথা শিকিছোঁ। আৰু ছাৰহঁতৰ পৰাও ইণ্টাৰভিউটোৰ ক্ষেত্ৰত বহুখিনি কথা মই শিকিব পাৰিছোঁ, ভাল লাগিছে। আৰু এনেকৈ আগবঢ়াই দিয়াৰ কাৰণে উদ্গতি জব কনচালটেঞ্চিক বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ মোৰ জবটো হওক, আৰু যিখিনি ল'ৰা ছোৱালীয়ে কষ্ট কৰি ইয়ালৈ আহিছে বা BDM পোষ্টৰ কাৰণে ইণ্টাৰভিউ দিবলৈ আহিছে, সকলোৰে ভাল হওক তাৰে কামনাৰে। ধন্যবাদ ছাৰ, ধন্যবাদ সংগীতা মেম, ইমানখিনি আমাক হেল্প কৰাৰ কাৰণে।